আৰু যদি পেনেলেই কৰিব খোজা ইমপ্লিমেণ্টেশ্যন গোটেই আছাম একৰ্ডখন প্লেনৰ কাৰণে কৰি দিয়ে যে ক'ত ক'ত হোৱা নাই ক'ত ক'ত হেৰি হোৱা নাই ইমপ্লিমেণ্টেশ্যন হোৱা নাই কেনেকৈ ইমপ্লিমেণ্টেশ্যন হ'ব কিয় নকৰে মই ভাল পাইছোঁ দুইজনে জানে যে এইখন এখন ভেকু ভাওনা আমাৰ ডক্টৰ নগেন শইকীয়াই ৰিফিউজ কৰিছে ৰংমন টেঙাও হেৰি কৰিছে এই কমিটিৰো একো নহয় ভেকু ভাওনা যদি কৰিছে গোটেইখন কৰা আৰু কিছুমানেতো ক'ব খোজে যে এই আছাম একৰ্ডখন এতিয়া অপ্ৰাসংগিক বুলিও ক'ব বিচাৰে কি চুক্তি দাসত্ব এই ধৰণে এইটো মই কৈছোঁ যে অসমৰ কাৰণে এইখন মেগনা কাৰ্টা অসমৰ কাৰণে মেগনা কাৰ্টা কেনেকৈ বিদেশীক আমি ৰক্ষণাবেক্ষণ দিম অসমীয়া ভাষা কালচাৰ কেনেকৈ কৰিম অসমৰ অৰ্থনীতি কেনেকৈ উন্নতি হ'ব অসমত কেনেকৈ ভাল ভাল ইনষ্টিটিউশ্যন অসমৰ মানুহে কৰিব লাগিব মইতো আমি কৰিব নোৱাৰোঁ যাকে জিকাই আমিতো আগতকৈ বেছি পাম বুলি কৈছোঁ এ জি পিকো জিকাই দিয়ক এতিয়া এ জি পিও উঠিব কোনোবা চি পি আই যদি উঠে চি পি আই উঠে কোনোবা যদি ইণ্ডিভিজুৱেল যদি উঠে তেওঁ জিকাই দিয়ক চি পি এমকো জিকাই দিয়ক আমাৰ কথা ইয়াৰ পৰা জিৰ' পঠিয়াব লাগিব যিয়ে যাওক বুজা নাই এওঁলোকক আমি জিৰ' নপঠিয়ালে আৰু মই এইটোও কৈছোঁ মই বাংলাদেশত গৈ খবৰ ল'মগৈ আৰু মই জানি খাজিনাকো কৈছোঁ তেওঁ বহু কথা কৈ আছে কোৱা নাই যে মই মুছলিম ভোটো নালাগিব নেকি মই কথা নকওঁ বঙালী ভোটেই হওক হিন্দী স্প্ৰিঙেই হওক নেপালী ভোট মই কৈছোঁ আমাৰ কাৰণে চব ভোটেই লাগে আমি মিলিজুলি থাকিব বিচাৰোঁ আজি এই মানুহবিলাকৰ মাজত কনফ্লিক্ট হিন্দু মুছলমান অসমীয়া বঙালী এই কনফ্লিক্টটো আজি কোনে আনিছে পাহাৰ ভৈয়াম সেইটো নাইকিয়া হ'ল আজিতো এটা বক্তৃতা নাই খেলাই হওক য'তেই হওক সেই শ্লোগানটো থাকিবই এইকেইদিন নাইকিয়া হ'ল তেওঁৱে গোটেই কনফ্লিক্ট লগাইছে এতিয়া ট্ৰাইবেল আৰু 6 জনগোষ্ঠীৰ মানুহৰ লগত লাগি গ'ল 6 জনগোষ্ঠীৰ মাজত আৰু ট্ৰাইবেলৰ মাজত আকৌ যিটো সমন্বয় চলি আছে পাইছে তেওঁতো সকলোৱে জানে যে তেওঁ কি কয় কি কৈছিল কি নাই কোৱা তেওঁতো জাষ্টিফাই কৰে তেওঁতো কৈছেই তেওঁ কোৱা কথাটো স্পীচটো চবেই জানেই সেইটোকে কৈছে বেলেগটো একো নাই কোৱা এওঁ কালি গৈ পেলাই চলিডাৰিটি দেখুৱাবলৈ গৈছে কি কয় সভাপতিয়ে যে নহয় আপোনাৰ কজটোত আমিও আছোঁ এইটোত আমি একমত এই বুলিয়ে কৈছে বুজানে আৰু এইটোও ক'ম মই কংগ্ৰেছৰ সভাপতিৰ পৰা আৰম্ভ কৰি আমোদ পেল্লাদি ছিনিয়ৰ নেতাসকলক মই ধন্যবাদ দিছোঁ যে এওঁলোকে কাৰণ বাকী ষ্টেটত ইমান এফেক্ট নকৰে মেইনলি এফেক্ট কৰিব আসামত সেয়েহে বাকীবিলাকৰো আমাক ছাপৰ্ট লাগে এতিয়া মেইনলি এইটো মেটাৰটো ইজ কনচাৰ্ণ ফৰ আছাম হয় নহয় মহাৰাষ্ট্ৰৰ কাৰণে ইমান বৰ হেৰি নহয় তেখেতে মোক মতাৰ পিছত এইটোৱে মোক ক'লে যে মই এই ৰাজনীতি বৰ্তমান ছিষ্টেম লৈ মাতা নাই সেইকাৰণে মই ওলোৱা তেওঁ যেতিয়া মোক প্ৰথমে যেতিয়া নিজেই ক'লে যে মই আপোনাৰ লগত কিন্তু বৰ্তমান ছিটুৱেশ্যন লৈ ডিছকাছ কৰিবলৈ মতা নাই তাৰপিছত অৱশ্যে তেওঁৰ লগত কথা হ'ল যে অসমৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা মই কৈছোঁ কেনেকৈ ভাল হ'ব য'ত মোৰ স্পেচিয়েল ষ্টেটাছ আছে মোৰ স্পেচিয়েল ষ্টেটাছটো কাটি দিলে তাত মই এক্সট্ৰা টকা পাইছোঁ তাৰপাছত মই এইটো কৈছোঁ যে আমাৰ যিবোৰ ইণ্ডাষ্ট্ৰিয়েল বেনিফিট যিবোৰ আছিল সেই বেনিফিটবোৰ কাটিলে আৰু অসমত এনেধৰণৰ যদি আন্দোলন হৈ থাকে ইয়াত কোনে ইনভেষ্টমেণ্ট কৰিবলৈ আহিব ইয়াত ইনভেষ্টমেণ্ট ক'ত আহিব